যোৰহাটত কোৰিওগ্ৰাফাৰ সমিতি গঠন সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰহাটৰ খবৰ যেহেতু আমি জনাই আছো, সমিতি গঠন সভাত অভিভাৱক আৰু বিচাৰকৰ সংঘাতৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আৰু আমি যেহেতু জনাই আছো, যোৰহাটত এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ এখন হোটেলত অসম কোৰিওগ্ৰাফাৰ এছ'চিয়েশ্যনৰ যোৰহাট জিলা সমিতিৰ গঠনৰ বাবে অনুষ্ঠিত হৈছিল সভা। আৰু সেই সভাত অংশ লৈছিল সংগঠনটোৰ ৰাজ্যিক সমিতিৰ বিভিন্ন বিষয়ববীয়াই। উল্লেখযোগ্য যে শেহতীয়া এক নৃত্য প্ৰতিযোগিতাত বিচাৰকে পক্ষপাতিত্ব কৰাৰ অভিযোগক লৈ বিচাৰক আৰু অভিভাৱকৰ মাজত এক বিবাদ চলি আছিল। আৰু এই পক্ষপাতিত্ব প্ৰসংগক লৈ কোৰিওগ্ৰাফাৰ সভাত উপস্থিত হয় একাংশ অভিভাৱক, আৰু ইয়াকে লৈ সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। আমাক অপমানিত কৰিছে, 5টা পৰা ৰাখি থৈছে, এতিয়া আমাক অপমান কৰিছে। ষ্টুডেণ্টসকলৰ সুৰক্ষাটো যদি হয় তেতিয়াহ'লে খুবেই ভাল পাব। তেখেতসকলে জানি বুজি পৰিস্থিতিটো উত্থাপন কৰিলে যাতে আমি কথাখিনি উলিয়াব নোৱাৰোঁ সমাজৰ আগত, আমি যাতে মানুহক জনাব নোৱাৰোঁ সঁচা কথাখিনি। এইটো আজি এই কথাখিনি আমাক ক'বলৈ নিদিয়াটো এটা ষড়যন্ত্ৰ, আচলতে বেলেগ একো নহয়। এইটো এটা ষড়যন্ত্ৰ। আমাক কথাখিনি ক'বলৈ দিব লাগিছিলে, যিহেতু এখন ইয়াত মঞ্চ বহিছিলে, যিহেতু গুৱাহাটীৰ পৰা মানুহ আহিছিলে। আমাক কথাখিনি প্ৰত্যেকটো কথা কওঁতে তেওঁ মাজত উঠি আহি পেলাই বাৰে বাৰে আমাক বাধা দিছে। তেওঁ যিহেতু ফেচবুক লাইভত চন্দ্ৰকলা আমাৰ নৃত্য বিদ্যালয়খনৰ নাম লৈছিলে, চন্দ্ৰকলা নৃত্য বিদ্যালয়খনৰ ফপোলা স্বৰূপৰ কথা কৈছিলে, বিভিন্ন কথা কৈছিলে। চন্দ্ৰকলা আমাৰ নৃত্য বিদ্যালয়খন তেওঁলোকে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিলে, যে মানুহক ফোন কৰি বেয়া বেয়াকৈ কৈছিলে। মানুহক ফোন কৰা বাদেই দিছোঁ মই, ফেচবুক লাইভত আহি কৈছে যে চন্দ্ৰকলা এনেকুৱা, চন্দ্ৰকলা তেনেকুৱা, সেই চন্দ্ৰকলাৰ কথা কৈছিলে। পংকজ বৰাৰ কথা কৈছিলে যে তেওঁলোকে পংকজ বৰাই নাচিব নাজানে বুলি কমিটিখনত কৈ থৈ আহিছে, যে পংকজ বৰাই নাচিব নাজানে ভিডিঅ' দেখাই থৈ আহিছে ফেচবুক লাইভত, তেওঁলোকে নিজে কৈছে। তাৰপিছত তেওঁলোকে হয়, মই বৰহোলালৈ যোৱা কম্পিটিশ্যনখনত হাক দিছিলোঁ, কাৰণ আমাৰ প্ৰতিযোগিতাত এখন আমাৰ চন্দ্ৰকলাৰ এটা নিয়ম আছে যে আমাৰ প্ৰশিক্ষাৰ্থীয়ে চন্দ্ৰকলাৰ প্ৰশিক্ষাৰ্থী চন্দ্ৰকলাৰ বিচাৰত বহিলে নাচিব নোৱাৰে। কিন্তু তেওঁলোকে সেই কথাটো তেওঁলোকে সেই কথাটো সদায় অমান্য কৰে, আৰু তেওঁলোকে বেয়া পায় আৰু মোক ফাঁকি দিয়ে। আগতে তেনেকুৱা ফাঁকি দিয়াৰ প্ৰমাণ আছে, যে মই যিবোৰ প্ৰতিযোগিতালৈ গৈছিলোঁ তেওঁলোকো গৈছে বুলি ফাঁকি দিছিলে। সেইকাৰণে যিদিনাখন সেয়া কাছমাৰী প্ৰতিযোগিতাখনত মই ভাবিলোঁ যে তেওঁলোকে ফাঁকি দিছিলে, সেইকাৰণে মই লোকেশ্যন বিচাৰিছিলোঁ। তেওঁলোকে লোকেশ্যন দিবলৈ বহুত দেৰি দিছিলে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যদি, তেওঁলোকে মোক কৈছে চন্দ্ৰকলাৰ নিয়ম চন্দ্ৰকলাৰ লগত ৰাখক, আপোনাক কথক ডান্স শিকাব দিছোঁ, আপুনি আপোনাৰ লিমিটেশ্যনত থাকক। মই ক'লোঁ যে চন্দ্ৰকলাৰ নিয়ম মই মোৰ লগত ৰাখিছোঁ, মই চন্দ্ৰকলাৰ প্ৰশিক্ষাৰ্থীক হাক দিছোঁ, মই বেলেগ প্ৰশিক্ষাৰ্থীকটো হাক দিবলৈ যোৱা নাই। সেইটো কাৰণে মই ক'লোঁ যে চন্দ্ৰকলাৰ যদি নিয়ম নামানে আপোনালোকে চন্দ্ৰকলাৰ পৰা ওলাই যাব পাৰে, আৰু তেওঁলোকে নিজে লেফ্ট মাৰি দিছে। আমি এখন মিটিং পাতিলোঁ, তেওঁলোক সেইখন মিটিঙলৈ নাহিলে। আজি আমি মিটিং পাতিছোঁ, আমি কোৰিওগ্ৰাফাৰ এছ'চিয়েশ্যন মিলি পেলাই আমাৰ অল আছামৰ মানুহ আহিছে, যাতে আমাৰ এখন মিটিং লাগে, কিন্তু তেওঁলোকক নমতাকে আজি আহি পেলাই ইয়াত এই মিটিংখনত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। শিল্পীক অপমান কৰিব নাপায় নামৰ সৈতে ফেচবুক হওক, ফেচবুকটো এনে এটা মাধ্যম নহয় যে এজন মানুহক অপমান কৰিব লাগে। আৰু আমি শিল্পীসকল কিবাকৈ জীয়াই আছোঁ, গতিকে একদম কৃপা কৰিছোঁ শিল্পীসকলক জীয়াই থাকিবলৈ দিয়ক, শিল্পীসকলৰ বিষয়ে বেয়াকৈ নক'ব। আমাক আমন্ত্ৰণ জনাইছিলে এখন শক্তিশালী সমিতি গঠন কৰিবলৈ। আমি গুৱাহাটীৰ পৰা 3জন, মই দেৰগাঁৱৰ পৰা আহিছিলোঁ উপসভাপতি ৰূপে। গতিকে আহি ইয়াত যে কিছুমান নিজৰ ক্ষোভ লৈ পেলাই কিছুমান অভিভাৱক বহি আছে, কিছুমান প্ৰশিক্ষক বহি আছে, আমি নাজানো। অচিৰেই এই সপ্তাহৰ ভিতৰত কিছুমান ধুনীয়াকৈ নীতি নিয়ম বান্ধি আমি সকলোৰে ভাল হোৱাকৈ, কাৰণ কণমানিজনীৰ কোনো নিম্ন শাখাৰ মাইনৰৰ কোনো অসুবিধা হ'ব নালাগে, কোনো জীৱনৰ ক্ষতি হ'ব নালাগে, আৰু আমাৰ প্ৰশিক্ষকসকলৰ নিজৰ সুৰক্ষা থাকিব লাগে, বিচাৰকসকলৰ সুৰক্ষা থাকিব লাগে। গতিকে প্ৰতিটো শিতান সংযুক্তি ৰাখি আমি কিছুমান সিদ্ধান্ত লৈ আপোনালোকক অচিৰেই অকল নৃত্যশিল্পী সমাজৰ মাজত আমন্ত্ৰণ জনাম।